ওম শান্তি। 29 জুলাই 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, এই শৰীৰৰ মূল্য তেতিয়াহে থাকে যেতিয়া ইয়াত আত্মা প্ৰৱেশ কৰে, কিন্তু অলংকৰণ শৰীৰৰ হয়, আত্মাৰ নহয়। প্ৰশ্ন: তোমালোক সন্তানসকলৰ কৰ্তব্য কি? তোমালোকে কোনটো সেৱা কৰিব লাগে? উত্তৰ: তোমালোকৰ কৰ্তব্য হ'ল নিজৰ সমপৰ্যায়ৰ সকলক নৰৰ পৰা নাৰায়ণ, নাৰীৰ পৰা লক্ষ্মী হোৱাৰ যুক্তি শুনোৱা। তোমালোকে এতিয়া ভাৰতৰ সঁচা আত্মিক সেৱা কৰিব লাগে। তোমালোকে জ্ঞানৰ তৃতীয় নেত্ৰ পাইছা, গতিকে তোমালোকৰ বুদ্ধি আৰু চলন বহুত পৰিশোধিত হোৱা উচিত। কাৰো প্ৰতি যাতে অলপো মোহ নাথাকে। ধাৰণাৰ বাবে মুখ্য সাৰ: 1. এতিয়া আমি পিতাৰ দ্বাৰা মূল্যৱান হৈছোঁ। আমি দেৱতা হ'বলৈ গৈ আছোঁ। এইটো নাৰায়ণী নিচাত থাকিব লাগে। বন্ধনমুক্ত হৈ সেৱা কৰিব লাগে। বন্ধনত আবদ্ধ হ'ব নালাগে। 2. জ্ঞান যোগত তীক্ষ্ণ হৈ মাতা পিতাৰ সমান ফুলৰ ৰজা হ'ব লাগে আৰু নিজৰ সমপৰ্যায়ৰ সকলৰো সেৱা কৰিব লাগে। বৰদান: নিজৰ সৰ্বসম্পদ অন্য আত্মাসকলৰ সেৱাত ব্যৱহাৰ কৰি সহযোগী হোৱা। বিস্তাৰ: সহযোগী হোৱাৰ সাধন হৈছে সদায় নিজক সংকল্পৰ দ্বাৰা, বাণীৰ দ্বাৰা আৰু প্ৰতিটো কাৰ্যৰ দ্বাৰা বিশ্বৰ সকলো আত্মাৰ প্ৰতি সেৱাধাৰী বুলি বুজি সেৱাতেই সকলো ব্যৱহাৰ কৰা। ব্ৰাহ্মণ জীৱন যি শক্তিৰ, গুণৰ, জ্ঞানৰ আৰু শ্ৰেষ্ঠ উপাৰ্জন কৰাৰ সময়ৰ সম্পদ পিতাৰ দ্বাৰা প্ৰাপ্ত হৈছে, সেয়া সেৱাত ব্যৱহাৰ কৰা, অৰ্থাৎ সহযোগী হোৱা। তেতিয়া সহযোগী হৈয়েই যাবা, কিন্তু সহযোগী তেওঁৱেই হ'ব পাৰে যি সম্পন্ন হয়। সহযোগী হোৱা অৰ্থাৎ মহাদানী হোৱা। শ্লোগান: বেহদৰ বৈৰাগী হোৱা, তেতিয়া আকৰ্ষণৰ সকলো সংস্কাৰ সহজে সমাপ্ত হৈ যাব। অব্যক্ত সংকেত: সংকল্প শক্তি জমা কৰি শ্ৰেষ্ঠ সেৱাৰ নিমিত্ত হোৱা। যেনেকৈ নিজৰ স্থূল কাৰ্যৰ কাৰ্যসূচী দিনচৰ্যা অনুসৰি নিৰ্ধাৰিত কৰা, তেনেকৈ নিজৰ মনৰ সমৰ্থ স্থিতিৰ কাৰ্যসূচী নিৰ্ধাৰিত কৰা। তেতিয়া সংকল্প শক্তি জমা হৈ গৈ থাকিব। নিজৰ মন সমৰ্থ সংকল্পত ব্যস্ত কৰি ৰাখিলে তেতিয়া মন বিতুষ্ট হ'বলৈ সময় নাপাব। মন সদায় নিৰ্ধাৰিত অৰ্থাৎ একাগ্ৰ হৈ থাকিলে তেতিয়া স্বত ভাল প্ৰকম্পন বিয়পে, সেৱা হয়। ওম শান্তি।